সাধাৰণতে ভবা হয় যে অসমত আপেলৰ খেতি ভাল নহয়। হিমাচল বা জম্মু কাশ্মীৰৰ দৰে ঠাণ্ডা পৰিৱেশ আপেল খেতিৰ বাবে অনুকূল। কিন্তু অসমত হিমাচল বা জম্মু কাশ্মীৰৰ দৰে আপেল খেতি নহয়। কিন্তু অসমত আপেল খেতি হয়। শেহতীয়াকৈ এই কথাৰ প্ৰমাণ কৰি দেখুৱাইছে অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ বিজ্ঞানীসকলে। তেওঁলোকে ৩টা জাতৰ আপেলৰ খেতিৰ ওপৰত পৰীক্ষা চলাইছিল। পৰীক্ষাৰ অন্তত দেখা গৈছিল যে 2 বছৰতে লমালমে আপেল গছত লাগিছে আপেল। কৃষি বিজ্ঞানীসকলে আন্না গোল্ডেন ডৰচেট আৰু HRMN 99ৰ এই জাতকেইটা আপেলৰ খেতি অসমত জলবায়ুৰ উপযোগী হয় নে নহয় তাৰ পৰীক্ষা কৰে। পৰীক্ষাত যোগাত্মক ফলাফল পাবলৈ সক্ষম হয় কৃষি বিজ্ঞানীসকল। আমাৰ আগ্ৰহী কৃষকসকলে এইবোৰ বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানীসকলৰ পৰামৰ্শ লৈ লিজৰ কৃষিভূমিত এবিঘা মাটিত উল্লেখিত জাতকেইটাৰ আপেলৰ খেতি কৰিব পাৰে। অসমৰ ধান নোহোৱা বহু মাটি খালী হৈ পৰি থাকে। সেই ঠাইসমূহ আপেল খেতিত উপযোগী হয় নে নহয় কৃষি বিজ্ঞানীসকলৰ হতুৱাই মাটি পৰীক্ষা কৰাই চাব পাৰে। পৰীক্ষাত আপেল খেতিৰ বাবে উপযুক্ত বুলি চিহ্নিত হলে আপেল খেতি কৰিব পাৰে। আমি সকলোৱে জানো আপেলৰ এখন ভাল বজাৰ আছে। অসমৰ ফলৰ দোকানত বহিৰাজ্যৰ আপেলেৰে ভৰি থাকে। গতিকে অসমৰ কৃষকে কৰা আপেল বিক্ৰী নহব বা বজাৰখন নাপাম বুলি ভাবিব লগা একো নহয়। লগতে আমাৰ দৰ্শকসকলক জনাওঁ যে কেৱল আপেলেই নহয়, বিভিন্ন ধৰণৰ ফল মূলৰ পুলি আমাৰ কৃষকসকলে এই সময়ছোৱাত ৰোপণ কৰিব পাৰে। লগতে কওঁ, অসমৰ ধান খেতি নোহোৱা বাম মাটিসমূহত পানী যোগানৰ সুব্যৱস্থা কৰি অসমৰ জলবায়ুৰ লগত মিলা যিকোনো উদ্যান শস্যৰ খেতি কৰিলে লাভান্বিত হ'ব কৃষকসকল। পংকজ খনিকৰৰ ৰিপৰ্ট, অংকুৰিত অসম।